নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল নতুন এটি ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি পঢ়িম কোণৰ বিষয়ে ক্লাছ 6 ৰ নবোদয় এন্ট্ৰান্স এক্সাম হ'ব তাত কোণৰ ওপৰত প্ৰতি বছৰে কোৱেশ্চন আহে প্ৰশ্ন আহে ৰাইট সো এই চেপ্টাৰটো বহুত ইম্পৰ্টেন্ট হয় গতিকে ভিডিঅ'টো শেষলৈকে চাবা শেষলৈকে চাবলৈ এই কাৰণে কৈছো কাৰণ এই ভিডিঅ'তে গোটেইখিনি কনসেপ্ট আমি দিবলৈ চেষ্টা কৰিম এই ভিডিঅ' কমপ্লিটলি চোৱাৰ পিছত তুমি বেলেগ ভিডিঅ' চোৱাৰ প্ৰয়োজন নহব বা বেলেগ কিতাপ পঢ়াৰ প্ৰয়োজন নহব কিন্তু এই ভিডিঅ'টো চোৱাৰ পিছত তুমি এটাই কাম কৰিব লাগিব এটো কি বুলি ক'লে প্ৰেক্টিস কৰিব লাগিব সো কোনৰ ওপৰত যিমানখিনি কোৱেশ্চন পোৱা যায় গোটেইখিনি নিজে সলভ কৰিবলৈ চাব লাগিব আৰু এনেকৈ যদি সলভ কৰিবলৈ চোৱা যায় প্ৰেক্টিস কৰা যায় কি কৰিবা পৰীক্ষাত ইয়াৰ ওপৰত যি কোৱেশ্চনে নহওক সেই গোটেইখিনি কৰিব পাৰিবা আশা কৰো তুমি ভিডিঅ'টো শেষলৈকে চাবা এতিয়া আমি জানিম এক্স্যাক্টলি কোণ মানেনো কি ওকে কোণ মানে কি হয় তাৰ আগতে কোৱাচোন এটো কি বুলি কোৱা হয় এটো কোৱা হয় বিন্দু ইয়াক কোৱা হয় ৰেখাখণ্ড ইয়াক কি বুলি কোৱা হয় ৰশ্মি কি বুলি কোৱা হয় ৰশ্মি ইয়াক কি বুলি কোৱা হয় ভেৰি গুড ইয়াক কোৱা হয় সৰল ৰেখা ওকে সো যেতিয়া দুডাল সৰল ৰেখা কটাকটি কৰিব কটাকটি কৰিছে হয়নে সো কেটা বিন্দুত কটাকটি কৰিছে মাত্ৰ এটা বিন্দুত এই বিন্দুটো সাধাৰণ বিন্দু বুলি কম বা ইয়াক আমি ক'ব পাৰো চুক কি বুলি ক'ব পাৰো চুক বা শীৰ্ষবিন্দু বুলি ক'ব পাৰো কি বুলি ক'ব পাৰো শীৰ্ষবিন্দু এতিয়া চোৱা ইয়াত এডাল ইয়াৰ পৰা চোৱা এই বিন্দুটোৰ পৰা স্টাৰ্ট কৰি এইফালে এডাল কি হৈ গৈছে ৰশ্মি হৈছে আৰু এইফালে এডাল কি হৈছে ৰশ্মি হৈছে সো এই দুডাল ৰশ্মিৰ মাজৰ অংশটোক আমি কি বুলি কম কোণ বুলি কম সো ইয়াত এটা কোণ হল এটো এটা কোণ তিনটা কোণ আৰু এফালে চাৰিটা কোণ সো দুডাল ৰেখা কটাকটি যদি কৰে তেতিয়া আমি চাৰিটা কোণ উৎপন্ন হয় বুলি ক'ব পাৰো সো ইয়াৰ পৰা তোমালোকে কোণৰ ডেফিনেশনটো অৰ্থাৎ কোণ কাক বোলে বুলি ক'লে তোমালোকে গম পাইছা যে দুডাল কোণ কেনেকৈ সৃষ্টি হয় বুলি ক'লে যে দুডাল সৰল ৰেখা যেতিয়া কটাকটি কৰে তেতিয়া কি হয় কোণ উৎপন্ন হয় ইয়াৰ পিছত আমি জানিম কোণৰ প্ৰকাৰ কি কি কোণ থাকিব পাৰে এই গোটেইখিনি আমি ইয়াত চাই লম প্ৰথমতে আছে সূক্ষ্ম কোণ সমকোণ স্থল কোণ সৰল কোণ সম্পূৰ্ণ কোণ পূৰক কোণ আৰু সম্পূৰক কোণ ঠিক আছে ইংৰাজী মাধ্যমৰ কাৰণেও মই ইয়াৰ ইংৰাজী টাৰ্মটো লিখি দিম সো সূক্ষ্ম কোণক কোৱা হয় একিউট এংগল কি বুলি কোৱা হয় একিউট এংগল ৰাইট তাৰ পিছত সমকোণক কোৱা হয় ৰাইট এংগল কি বুলি কোৱা হয় ৰাইট এংগল স্থল কোণক কোৱা হয় অবটিউচ এংগল অবটিউচ এংগল সৰল কোণক কোৱা হয় স্ট্ৰেইট এংগল কি বুলি কোৱা হয় স্ট্ৰেইট এংগল straight angle লিখি লবা তোমালোকে সম্পূৰ্ণ কোণক কোৱা হয় complete angle পূৰক কোণক কোৱা হ'ব complementary okay complementary angle আৰু সম্পূৰক কোণক কোৱা হ'ব supplementary কি বুলি কোৱা হয় supplementary right so ইংৰাজী মাধ্যমৰ কাৰণে ইংৰাজী টাৰ্মটো মই লিখি লৈছো মই ইংৰাজী টাৰ্মখিনি মোহাই দিলো তোমালোকে চাগে লিখি ললা আৰু যি সকলে লিখি নাই লোৱা তোমালোকে ভিডিঅটো বেক কৰা আৰু স্ক্ৰিনশ্বট লৈ থব পাৰা এতিয়া কোণৰ প্ৰকাৰবোৰ এটা এটা কৈ আমি কি কৰিম জানিম প্ৰথমতে আমি জানিম সমকোণ সমকোণ মানে কি হয় যি কোণৰ মাপ 90 ডিগ্ৰী হয় তাক আমি কি বুলি কোৱা হয় সমকোণ আৰু ইয়াৰ ডায়াগ্ৰামটো ইয়াৰ ছবি যদি আমি চিত্ৰটো যদি আঁকো তেতিয়া এনেকৈ আঁকিব পাৰিম ঠিক আছে সম্পূৰ্ণ কি হৈ আছে এটো থিয় হৈ আছে এটো হল 90 ডিগ্ৰী আৰু উলুটাকেও ইয়াক আঁকিব পাৰো এনেকেও আঁকিব পাৰো এটো কি হৈ আছে এতিয়াও 90 ডিগ্ৰী হৈ আছে বা এনেকেও আঁকিব পাৰো এটো কি হৈ আছে 90 ডিগ্ৰী হৈ আছে সো এটো হল আমাৰ সমকোণ সূক্ষ্মকোণ মানে কি হয় 90 ডিগ্ৰীতকৈ সৰু আৰু 0 ডিগ্ৰীতকৈ ডাঙৰ 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু অৰ্থাৎ 0 আৰু 90 ৰ ভিতৰত থকা কোণবোৰ আমি সূক্ষ্মকোণ বুলি কম যেনে 78 ডিগ্ৰীটো আমি ক'ব পাৰো 1 ডিগ্ৰী তো ক'ব পাৰো 89 ডিগ্ৰী ক'ব পাৰো সো এইবোৰ হৈছে আমাৰ সূক্ষ্মকোণ 0 ডিগ্ৰী তো সূক্ষ্মকোণ হয় নে 0 ডিগ্ৰী তো সূক্ষ্মকোণ নহয় সো ইয়াৰ নামে 0 ডিগ্ৰীয়ে হ'ব এটো 0 ডিগ্ৰীয়ে হ'ব গতিকে সূক্ষ্মকোণো নহয় সমকোণো নহয় স্থলকোণো নহয় এতিয়া সমকোণৰ আমি যদি ডায়াগ্ৰামটো আঁকো এই ডায়াগ্ৰামটো চোৱা এই চিত্ৰটো আমাৰ কি হৈ আছে সমকোণে হৈ আছে অৰ্থাৎ এই জিডাল আমাৰ ৰশ্মি আছে এডাল যদি লাহে লাহে এনেকৈ আনডালৰ এইডালৰ ওচৰলৈ যদি চাপি আহে তেতিয়া আমি কি বুলি কম সূক্ষ্মকোণ বুলি কম
গতিকে সূক্ষ্ম কোণ এনেকেও হ'ব পাৰে, এনেকেও হ'ব পাৰে, এনেকেও হ'ব পাৰে আৰু এনেকুৱাও হ'ব পাৰে। সো এইখিনি সব কি হয় আমাৰ সূক্ষ্ম কোণ। সো সূক্ষ্ম কোণবোৰ কি হয় ৰশ্মি দুডাল চাপ খাই থাকে, এই কথাটো মনত ৰাখিবা। এতিয়া আহিলো স্থল কোণ। স্থল কোণটো কি হয় যিবোৰ 90 ডিগ্ৰীতকৈ ডাঙৰ হয়, যিবোৰ কি হয় 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180 ডিগ্ৰীতকৈ 180 ডিগ্ৰীতকৈ যদি সৰু হয় তেতিয়া ইয়াক কোৱা হ'ব স্থল কোণ। যেনে 99 ডিগ্ৰী, 100 ডিগ্ৰী, 179 ডিগ্ৰী এইবোৰ সব আমাৰ কি হ'ব স্থল কোণ। আৰু স্থল কোণৰ ডায়াগ্ৰামটো কেনেকুৱা হ'ব, এইটো এনে 90 আছিলে ন, এইটো কি হৈ আছিলে 90। এই ৰশ্মিডাল যেতিয়া লাহে লাহে এফালে এনেকৈ আহিব, ঠিক আছে, তেতিয়া তাক কোৱা হ'ব স্থল কোণ। স্থল কোণৰ মই ডায়াগ্ৰাম এটা যদি আকৌ এনেকৈ আঁকিব পাৰোঁ, ঠিক আছে। সো এইটো পেটুৱা হৈ আছে বুলিও ধৰিব পাৰা, মানুহ এজন আছে, মানুহজনৰ পেটটো পেটুৱা। সো ঠিক আছে, সো পেটুৱাৰ কথাটো মনত ৰাখিব পাৰা যে এইটো হ'লে আমাৰ হেলনীয়া হৈ থাকিলে এইটো কি হৈ যাব আমাৰ ওকে স্থল কোণ হৈ যাব। সৰল কোণ, সৰল কোণ মানে যি কোণৰ মাপ 180 ডিগ্ৰী হয় তেতিয়া তাক কোৱা হ'ব সৰল কোণ। আৰু ইয়াৰ ডায়াগ্ৰামটো এনেকুৱা হয়, এডাল সৰল ৰেখা পোন সৰল ৰেখাৰ ওপৰত ইয়াত এটা বিন্দু আছে ধৰা হ'ল, এই বিন্দুত উৎপন্ন হোৱা অৰ্থাৎ এই সৰল ৰেখাডালৰ ওপৰৰ কোণটো কিমান হ'ব 180 ডিগ্ৰী হ'ব। ওকে, এইটো হ'ব আমাৰ সৰল কোণ। ইয়াৰ পৰা এটা কথা সদায় মনত ৰাখিবা যে সৰল ৰেখাৰ ওপৰৰ যিটো যিমানে কোণ উৎপন্ন নহওক, ইয়াত 3টা 4টা কোণ হ'ব পাৰে বা 100টাও হ'ব পাৰে, 1 কোটিটাও হ'ব পাৰে। কোণকেইটা যোগ কৰিলে সদায় কি হ'ব 180 ডিগ্ৰী হ'ব। সো সৰল কোণটো বুজি পাইছা, যি কোণৰ মাপ 180 ডিগ্ৰী এইটো কোৱা হ'ব সৰল কোণ। সম্পূৰ্ণ কোণ মানে এইটোকে মই যদি তলৰ ফালেও মই যদি আঁকো, তলৰ ফালেও কি হয় 180 ডিগ্ৰী হয়। তো ইয়াৰ পৰা আৰম্ভ কৰি এই গোটেইটো এটা সম্পূৰ্ণ হৈ গৈছে এটা বিন্দুৰ চাৰিওফালে, হয়নে? সো এই ক্ষেত্ৰত 180 আৰু 180 যোগ কৰিলে কিমান পাম 360 ডিগ্ৰী, অৰ্থাৎ 360 ডিগ্ৰী হ'লে তাক কি বুলি কোৱা হ'ব সম্পূৰ্ণ কোণ। আৰু ইয়াৰ পৰা তোমালোকে আৰু এটা কথা মনত ৰাখিবা যে এটা বিন্দুত উৎপন্ন হোৱা কোণবোৰৰ যোগফল কিমান। ইয়াত যিমানেই কোণ নহওক গোটেইকেইটা যদি মই কোণ যোগ কৰোঁ তেতিয়া কিমান ওলাব লাগিব 360 ডিগ্ৰী। বুজি পাইছা নিশ্চয়, স্ক্ৰীনশ্বট লৈ লোৱা। পূৰক কোণ, পূৰক কোণটো কি হয় চোৱা, দুটা কোণ থাকিব, দুটা কোণ থাকিব আৰু এই দুইটা কোণ যোগ কৰি যদি আমি 90 ডিগ্ৰী পাব পাৰোঁ তেতিয়া তাক আমি কি বুলি কওঁ পূৰক কোণ। সাপোজ 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী, এই কোণ দুটাৰ যোগফলটো কিমান হয় 90 ডিগ্ৰী হয়, গতিকে এইটো কোৱা হ'ব পূৰক কোণ। সম্পূৰক কোণটো কি হয়, ইয়াতো দুটা কোণ থাকিব, এই দুটা কোণ যোগ কৰিলে আমাৰ কি ওলায় 180 ডিগ্ৰী ওলাব লাগিব, তেতিয়া তাক কোৱা হ'ব সম্পূৰক কোণ। সাপোজ 120 ডিগ্ৰী আছে আৰু এটা আছে 60 ডিগ্ৰী, দুইটাই সম্পূৰক কোণ হ'ব, ঠিক আছে। এতিয়া আমি জানিম দুডাল সমান্তৰাল ৰেখাক তিৰ্যকে ছেদ কৰিলে সৃষ্টি হোৱা কোণ। সমান্তৰাল ৰেখা মানে কি চাই লোৱা, যদি এনেকৈ থাকে তেতিয়া এই ৰেখা দুডাল কটাকটি কৰিছে বুলি কওঁ, হয়নে? কিন্তু যদি দুডাল ৰেখা আছে ধৰা এনেকে আৰু তলৰ ফালেও এডাল এনেকে আছে আৰু ইয়াক মই যদি এনেকে বঢ়াই লৈ যাওঁ, এইফালেও যদি বঢ়াই লৈ যাওঁ আৰু ক'তো যদি কটাকটি নকৰে তেতিয়া এই ৰেখা দুডালক আমি কি বুলি ক'ম সমান্তৰাল ৰেখা বুলি ক'ম। গতিকে আমি গম পালোঁ যে দুডাল ৰেখা সমান্তৰাল বুলি কেতিয়া কোৱা হ'ব, যেতিয়া দুয়োটাই কটাকটি নকৰে। এতিয়া চোৱা এইডালক কোৱা হ'ব তিৰ্যক আৰু এই দুডাল কি হৈ আছে সমান্তৰাল হৈ আছে, তেতিয়া কেইটা কোণ উৎপন্ন হৈছে চোৱা, 1টা 2টা 3টা 4টা, এইটো 4 নম্বৰ, 5 নম্বৰ, 6 নম্বৰ, 7 নম্বৰ আৰু এইফালে 8 নম্বৰ, 8টা কোণ উৎপন্ন হৈছে। সো ইয়াত 8টা কোণ উৎপন্ন হৈছে, তাৰে আকৌ কি কি আছে অনুৰূপ কোণ আছে, একান্তৰ অন্তকোণ আছে, তিৰ্যকৰ একেফালৰ অন্তকোণ আছে আৰু একান্তৰ বহিকোণ আছে। সো অনুৰূপ কোণক ইংৰাজীত কোৱা হয়, লিখি দিছোঁ কৰেছপণ্ডিং এংগল। একান্তৰ অন্তকোণক কোৱা হয় অল্টাৰনেটিভ ইণ্টেৰিয়ৰ এংগল। তিৰ্যকৰ একেফালৰ অন্তকোণটোক কোৱা হয় চেম সাইড ইণ্টেৰিয়ৰ এংগল। কি বুলি কোৱা হয় ইণ্টেৰিয়ৰ এংগল। আৰু একান্তৰ বহিকোণটোক কোৱা হয় অল্টাৰনেটিভ এক্সটেৰিয়ৰ এংগল। ওকে, এক্সটেৰিয়ৰ এংগল। এতিয়া ইয়াৰ পৰা আমি বিচাৰিম অনুৰূপ কোণটোনো কোনবোৰ হয়। এতিয়া ইয়াত চোৱা
ইয়াত 1 আছে অৰ্থাৎ 1 টো ওপৰত আছে হয়নে সো ইয়াত ওপৰত কি আছে পুনে পুনে ইয়াৰ পুনে পুনে 5 আছে সো 1 আৰু এই কোণটোক এংগল 1 আৰু এংগল 5 এইটোক আমি কি বুলি কম অনুৰূপ কোণ আৰু অনুৰূপ কোণবোৰ সদায় কি হয় সমান হয় মনত ৰাখিবা অৰ্থাৎ এটো যদি 50 ডিগ্ৰী হয় তেতিয়া এটো কিমান হ'ব 50 ডিগ্ৰী হয় এটো যদি 60 ডিগ্ৰী হয় তেতিয়া এটো কি হ'ব 60 ডিগ্ৰী হয় কিয় হয় কাৰণ অনুৰূপ কোণবোৰ সদায় কি হয় আমাৰ সমান হয় সো এংগল 1 আৰু এংগল 5 টো এতিয়া এই এংগলটো এংগল 2 is equal to কি হ'ব এংগল 6 কাৰণ 6 আৰু 2 টো কি হ'ব অনুৰূপ কোণ 4 আৰু 8 এংগল 4 is equal to এংগল 8 এটো অনুৰূপ কোণ হয় এংগল 3 is equal to এংগল 7 এটো আমাৰ কি হয় অনুৰূপ কোণ হয় নিশ্চয় বুজি পাইছা অনুৰূপ কোণ ওকে অনুৰূপ কোণবোৰ আমাৰ কি হয় সমান হয় একান্তৰ অন্তকোণটো একেবাৰে সহজ হয় মনৰ ৰখাবলৈ অন্তকোণ বুলি ক'লে অন্তকোণ মানে কি ভিতৰৰ ফালে থকা কোণ সো এই দুটা আমাৰ কি হৈ আছে বাহিৰত আছে হয়নে আৰু এই দুটা কি হৈ আছে এই দুটো বাহিৰতে আছে গতিকে এই দুটা আমাক নালাগে ভিতৰত এই কেটা আছে হয়নে নহয় সো এটো পূৰণ চিনৰ নিচিনা কথাটো মন ৰাখিবা সো পূৰণ চিনৰ এটা আকৃতি পাম সো 3 আৰু 5 এংগল 3 আৰু ইয়াত যেটো এংগল 5 টো আছে নহয় এটো হ'ব আমাৰ একান্তৰ অন্তকোণ আৰু সদায় মন ৰাখিবা একান্তৰ অন্তকোণবোৰ কি হয় সমান হয় অৰ্থাৎ মই এটো ক'ব বিচাৰিছো এই কোণটো যদি 50 ডিগ্ৰী হয় তেতিয়া এই কোণটোৰ মান কিমান হ'ব 50 ডিগ্ৰী হ'ব এই কথাটো সদায় মনত ৰাখিবা ওকে ঠিক তেনেকৈ এংগল 4 is equal to angle 6 হ'ব 6 আৰু 4 টো সমান হ'ব কাৰণ এটো একান্তৰ অন্তকোণ হয় এতিয়া হিলো ত্ৰিজকৰ একেফালৰ অন্তকোণ ৰাইট সো ত্ৰিজকৰ একেফালৰ অন্তকোণ বুলি ক'লে 4 আৰু 5ক বুজাব সো 4 এংগল 4 আৰু এংগল 5 তাৰছত এংগল 3 আৰু এংগল 6 এংগল 3 আৰু এংগল 6 হে যে 4 5 1 2 এইবোৰ লিখিছো হয়নে এইবোৰ আমি এই কোণটোৰ মান নহয় কিন্তু দেই আমি জাস্ট এটো লিখিহে লৈছো যে এটো 4 নম্বৰ কোণটো বুলি ওকে তো ইয়া 4 লিখাৰ কাৰণটো তোমালোকে এটো বুজি নলবা যে ইয়াৰ মানটো 4 এ হ'ব এটো নহয় এটো 60 হ'ব পাৰে 70 হ'ব পাৰে 110 হ'ব পাৰে হয়নে তো যি কোনো হ'ব পাৰে এতিয়া কথাটো হল ত্ৰিজকৰ একেফালৰ অন্তকোণবোৰ সমান হয়নে মন ৰাখিবা ত্ৰিজকৰ একেফালৰ অন্তকোণ দুটা সমান হ'ব পাৰে নহ'ব পাৰে যদি ত্ৰিজকডাল এনেকৈ থাকে ত্ৰিজকডাল পুৰা এনেকৈ যদি থিয়কে থাকে তেতিয়া এটো কি হয় 90 ডিগ্ৰী হয় তেতিয়া এটো কি হ'ব 90 ডিগ্ৰী হ'ব এই ক্ষেত্ৰত সমান হৈছে কিন্তু এইটো ক্ষেত্ৰত সমান হৈ থকা নাই কিন্তু ধৰ্মটো এনেকুৱা যে দুইটাকে যোগ কৰিলে কিমান পাব লাগিব 180 ডিগ্ৰী এই দুইটাকে যোগ কৰিলে কিমান পাব লাগিব 180 ডিগ্ৰী দ্যাট মিন্স এটো যদি 120 ডিগ্ৰী হয় তেতিয়া এটো কি হ'ব 60 ডিগ্ৰী এটো যদি 60 ডিগ্ৰী হয় 4 নম্বৰটো কি হ'ব 4 নম্বৰটো কি হ'ব 60 ডিগ্ৰী কাৰণ এটো কি আছিল একান্তৰ অন্তকোণ আৰু একান্তৰ অন্তকোণবোৰ সমান হয় তোমালোকে বহি কলম লৈ লিখি যাবা দেই অকল চাই থাকিলে নহব লিখি যাব লাগিব আৰু প্ৰেক্টিস কৰিব লাগিব ওকে এতিয়া লাষ্ট আহিম তাৰ পিছত আমি কোৱেশ্যনলৈ লৈ যাম সো একান্তৰ বহিকোণ বুলি ক'লে এই কোণটো আৰু এই ফালৰ কোণটো ইয়া কোৱা হয় একান্তৰ বহিকোণ আৰু একান্তৰ বহিকোণবোৰ কি হয় সমান হয় অৰ্থাৎ এটো যদি 50 ডিগ্ৰী হয় এটো কি হ'ব 50 ডিগ্ৰী হ'ব মই ধৰি লৈছো 50 ডিগ্ৰী বুলি তাৰ পিছত 2 আৰু 8 টো কি হ'ব একান্তৰ বহিকোণ সো এই দুটাও কি হয় সমান হয় এটো যদি 130 ডিগ্ৰী হয় এটো কি হ'ব 130 ডিগ্ৰী নিশ্চয় বুজি পালা এই গুটেখিনি স্ক্ৰিনশ্বট লৈ লোৱা আৰু নোট বনাই হবা নেক্সট আহিলো আৰু এটা আছে কনসেপ্ট এইখিনি কৰাৰ পিছত আমি কোৱেশ্যন ডিসকাস কৰিম ঠিক আছে অকমান ধৈৰ্য ধৰি চোৱা সো ইয়াত আছে দুডাল ৰেখা কটাকটি কৰিলে সৃষ্টি হোৱা কোণ সো দুডাল ৰেখা কটাকটি কৰিছে কেইটা কোণ উৎপন্ন হৈছে এটা এইফালে 2 3 নম্বৰ আৰু 4 নম্বৰ সো 1 আৰু 3 ক আমি কি বুলি কম বিপ্ৰতীপ কোণ বুলি কম কি বুলি কম বিপ্ৰতীপ কোণ বিপৰীত কোণ বা বিপ্ৰতীপ কোণ ইয়াক ইংৰাজীত কোৱা হয় কি হয় অপোজিট এংগল কি বুলি কোৱা হয় অপোজিট এংগল সো এংগল 1 is equal to angle 2 হয় আৰু angle 3 is angle 2 is equal সৰি ইয়াত ভুল হ'ল দেই angle 1 is equal to কি হ'ব angle 3 হ'ব আৰু angle 2 is equal to angle 4 হ'ব অৰ্থাৎ এটো যদি 30 ডিগ্ৰী হয় এই গুটেটো মই মোহাই লৈছো ওকে গুটেটো মই মোহাই লৈছো
সো এটো যদি 30 ডিগ্ৰী হয় এটো যদি 30 ডিগ্ৰী হয় এটো কি হ'ব 30 ডিগ্ৰী এটো যদি 150 ডিগ্ৰী হয় তেতিয়া এটো কি হ'ব 150 ডিগ্ৰী নিশ্চয় বুজি পাইছা এতিয়া আমি প্ৰশ্নলৈ আহিলো যে এজোৰ কোণ সম্পূৰক হলে কোণটোৰ যোগফল কিমান কোৱাচোন কিমান হ'ব সম্পূৰক হলে কোণ দুটাৰ যোগফল কিমান হ'ব লাগিব 180 ডিগ্ৰী সো অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ ওকে স্ক্ৰিনশ্বট লৈ লোৱা পিছত লিখি লবা ওকে সো নেক্সট 2 নম্বৰ কোৱেশ্চনত আছে উলম্বভাৱে বিপৰীত কোণৰ বিষয়ে তলৰ কোণটো সত্য অৰ্থাৎ এনেকে যদি ৰেখা দুডাল কটাকটি কৰে তেতিয়া বিপৰীত কোণ এই কোণটো আৰু এই কোণটো বিপৰীত কোণ বুলি কোৱা ন সো বিপৰীত কোণৰ বিষয়ে এই চাৰিটা অপচনৰ ভিতৰত কোণটো সত্য এটো উলিয়াবলৈ কৈছে ইহতৰ যোগফল 360 ডিগ্ৰী এই দুটা কোণ কোণৰ যোগফল 360 বুলি আমি পোৱা নাছিল গতিকে এটো সত্য নহয় ইহতৰ যোগফল 180 ডিগ্ৰী এটো সত্য নহয় এ নম্বৰটো চাও হিহত অসমান মানে এটোটো অসত্য অপচন বি টো আমাৰ শুদ্ধ হ'ব হিহত সমান হয় নহয় বিপৰীত কোণবোৰ কি হয় সমান হয় দুটা ৰেখাই ইটোৱে হিতুক ছেদ কৰে আৰু গঠিত কোণৰ এটা কোণ 50 ডিগ্ৰী ইয়াৰ উলম্ব বিপৰীত কোণৰ যোগ কিমান একেবাৰে সিম্পল হয় ৰেখা দুটাই কটাকটি কৰাৰ পিছত এটা কোণ উৎপন্ন হয় কিমান বুলি কৈছে 50 ডিগ্ৰী তেনেহলে ইয়াৰ বিপৰীত কোণটো কিমান হ'ব উলিয়াবলৈ কৈছে এটো কি হ'ব এটো বিপৰীত কোণটো কিমান হ'ব সমান যেহেতু গতিকে 50 ডিগ্ৰী বিপৰীত কোণবোৰ সদায় সমান গতিকে এটো 50 ডিগ্ৰী বি ইজ দ্য কাৰেক্ট আনসাৰ ৰৈখিক জোৰত কোণ দুটাৰ যোগফল কিমান ৰৈখিক জোৰৰ কথা তোমালোকে এতিয়ালৈকে কোৱাই নাই এডাল ৰেখা আছে ৰেখাডালৰ ওপৰত এডাল ৰশ্মি আকৌ যদি থাকে তেতিয়া দুটা কোণ উৎপন্ন হয় এটা আৰু এফালে এটা সো এই দুইটা কোণ যোগ কৰিলে আমি সদায় কিমান পাও 180 ডিগ্ৰী সো অপচন সি ইজ দ্য কাৰেক্ট আনসাৰ বুজি পালা সো এই এনেকে যদি থাকে দুটা কোণ থাকিলে ইয়াক ৰৈখিক জোৰ বুলি কোৱা হয় আৰু এটা মই ছবি লৈ লৈছো এনেকে আছে সো ইয়াত কেইটা কোণ আছে তিনটা কোণ সো তিনটা কোণ যোগ কৰিলে আমি তেতিয়াও কিমান পাম 180 ডিগ্ৰীয়ে পাম কিন্তু এই তিনটা কোণক আমি ৰৈখিক জোৰ বুলি নকওঁ ঠিক আছে 5 নম্বৰ আছে যে এজোৰ কোণ সম্পূৰক হলে কোণটোৰ যোগফল কিমান এটো 1 নম্বৰ কোৱেশ্চনতে আছিল ন এটো অকমান ভুল হল এটো পূৰক কৰিব লাগিব এটো কাটি দিয়া এটো কি কৰিব লাগিব পূৰক সো পূৰক কোণ হ'বলৈ হলে যোগফল কিমান হ'ব লাগিব অপচন এ 90 ডিগ্ৰী তলৰ কোণটো উক্তি মিছাটো উলিয়াবলৈ কৈছে ইয়াত সব অপচন ইংৰাজীত মই আনিলো অসমীয়াত নিলিখিলো মই বুজাই দিম সব লাষ্টৰ পৰা চাও এ ট্ৰায়াঙ্গল হেজ এ সাম অফ angles equal to 180 degree মানে ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি কি হয় 180 ডিগ্ৰী হয় বুলি কৈছে আৰু এটো সঁচা কথা C number the sum of angles around a point is 360 degree তোমালোকক কৈছিলো এটা পইণ্টত উৎপন্ন হোৱা গোটেই কোণবোৰ যোগ কৰিলে কিমান হয় বুলি কৈছে 360 ডিগ্ৰী আৰু এটো সত্য কথা হয়নে অসত্যটো অৰ্থাৎ মিছাটো উলিয়াবলৈ কৈছে two angles forming a linear pair are supplementary যেটা ৰৈখিক জোৰৰ কথাটো কৈছো ৰৈখিক জোৰটো হেনো সম্পূৰক বুলি কৈছে সাপ্লিমেন্টাৰী কি হয় সম্পূৰক আৰু সম্পূৰক হ'বলৈ কি হ'ব লাগিব যোগফল 180 ডিগ্ৰী হ'ব লাগিব এই ক্ষেত্ৰটো হয় গতিকে এটো সত্য অসত্যটো তেনেহলে কি হ'ব অপচন এ টো two right angles are complementary 90 ডিগ্ৰী দুটা যোগ কৰিলে হেনো পূৰক কোণ পাম বুলি কৈছে পূৰক কোণ কমপ্লিমেন্টাৰী মানে কি পূৰক কোণ এটো হয় জানো নহয় গতিকে অপচন এ টো অশুদ্ধ এটা কোণ ইয়াৰ সম্পূৰক কোণতকৈ 30 ডিগ্ৰী কম কোণটো কি সো সম্পূৰক কোণতকৈ বুলি কৈছে ধৰি লৈছো আমি ধৰা সম্পূৰক কোণ x বুলি ধৰি লৈছো আমি যেহেতু নাজানো তেতিয়া কোণটো কি হ'ব সম্পূৰক কোণতকৈ 30 ডিগ্ৰী কম বুলি কৈছে কম মানে কি বিয়োগ কৰিব লাগে সম্পূৰক কোণটো কিমান ধৰিছো x ৰ পৰা আমি কি 30 বিয়োগ কৰিম বুজি পাইছা ইয়াত কি কৈছে সম্পূৰক কোণতকৈ 30 ডিগ্ৰী কম বুলি কৈছে সেইকাৰণে মই প্ৰথমতে কি ধৰিলো সম্পূৰক কোণ ধৰিলো কি ধৰিলো x ধৰিলো তাৰ পিছত কোণটো উলিয়াবলৈ কৈছে সো কোণটো মই এতিয়া কি বুলি ধৰিব পাৰিম যেহেতু সম্পূৰক কোণতকৈ 30 কম বুলি কৈছে কম মানে বিয়োগ আৰু বেছি মানে যোগ কৰিব লাগে গতিকে বিয়োগ কৰি দিলো এতিয়া কোণটো উলিয়াম চোৱা কেনেকৈ উলিয়াম আমি জানো যে সম্পূৰক কোণৰ যোগফলটো কিমান 180 ডিগ্ৰী হ'ব লাগে দ্যাট মিন্স x plus x minus 30 is equal to কিমান হ'ব লাগে 180 ডিগ্ৰী হ'ব লাগে এতিয়া চোৱা ইয়াক কেনেকৈ যোগ কৰিম x দুটা যোগ হৈ আছে
তেতিয়া টুৱাইচ x লিখিম হয়নে তাৰছত -32 এই যেটো -30 আছে হয়নে সমান চিহ্নৰ সোঁফালে লৈ যাম 180 ৰ ওচৰলৈ মাইনাসটো তেতিয়া কি হৈ যাব প্লাস হ'ব অৰ্থাৎ 180 ৰ লগত আমি কি প্লাস কৰিম 30 প্লাস কৰিম তেতিয়া এফালে টুৱাইচ x থাকিলে আৰু এই দুটা যোগ কৰিলে এতিয়া কিমান পাম 210 পাম সো x ৰ মান লাগে x ৰ লগত থকা 2 টো তললৈ গুচি আহিব কাৰণ পূৰণ হৈ আছে পূৰণ হলে হৰণ হৈ যায় ন এতিয়া হৰণ কৰিম 2 এৰে এই 2 টোক যদি কাটো তেতিয়া কেইবাৰ যাব একবাৰ যাব এই 1 টো যেহেতু সৰু হৈ আছে গতিকে 0 বাৰ যাব 1 ৰ পৰা 0 গলে 1 থাকিলে 0 ওচৰলৈ আহিলে 10 হৈ যাব 10 টো 5 বাৰ যাব 2 এৰে 105 অৰ্থাৎ সম্পূৰক কোণটো কিমান পালো 105 পালো এতিয়া আমাক কোণটোহে উলিয়াবলৈ কৈছিলে কোণটোৰ x - 30 আছিল ইয়াত x ৰ ঠাইত 105 পালো 30 বিয়োগ কৰি দিম তেতিয়া কিমান পালো 75 অপচন A is the correct answer নিশ্চয় বুজি পাইছা স্ক্ৰিনশ্বট লৈ লোৱা দুটা সমান্তৰাল ৰেখা এটা তিৰ্যকৰ দ্বাৰা কাটি দিয়া হয় যদি একান্তৰ অন্তকোণ এটা 70 ডিগ্ৰী হয় তেন্তে অনুৰূপ কোণৰ যোগ কিমান হ'ব সো দুডাল সমান্তৰাল ৰেখা মই কাটি লৈছো এনেকৈ ওকে এনেকৈ কাটি লৈছো ৰাইট তাৰ পিছত একান্তৰ অন্তকোণ এটা 70 ডিগ্ৰী হলে ধৰি লৈছো এটো 70 ডিগ্ৰী তেতিয়া এটো কি হ'ব 70 ডিগ্ৰী হ'ব তেতিয়া এই কোণটোৱে হওক বা এই কোণটোৱে হওক দুইটাৰ ক্ষেত্ৰত যি কোনো এটা অনুৰূপ কোণ উলিয়াই দিলে হল সো 70 ৰ অনুৰূপ কোণটো হ'ব এই কোণটো হ'ব আৰু এই 70 ৰ অনুৰূপ কোণ কোনটো হ'ব এই কোণটো হ'ব সো এই কোণটো বা এই কোণটো যি কোনো এটা উলিয়ালে হল দুইটা উলিয়াই থাকিব নালাগে এতিয়া চোৱা যেহেতু অনুৰূপ কোণবোৰ সমান হয় গতিকে এটো যদি 70 হয় এটো কি হৈ যাব 70 অপচন C is the correct answer স্ক্ৰিনশ্বট লৈ লোৱা নিশ্চয় বুজি পাইছা আৰু তোমালোকক কৈছো যে যেতিয়া কোৱেশ্চন তোমালোকে সলভ কৰিবা পৰীক্ষাত সো গুটেখিনি লিখি থাকিব নালাগে এনে সময় খৰচ হয় সো এনেকে শৰ্টকে কৰি যাবা ছবিয়াকি 9 নম্বৰ ইম্পৰ্টেন্ট কোৱেশ্চনস যে যদি এটা ত্ৰিভুজৰ দুটা কোণ 40 ডিগ্ৰী আৰু 80 ডিগ্ৰী হয় তেন্তে তৃতীয় কোণটো কিমান ত্ৰিভুজ এটা মই এনেকৈ আঁকি লৈছো এটো ধৰি লৈছো 40 আৰু এটো হল আমাক 80 দিয়া আছে এই কোণটো উলিয়াবলৈ কৈছে এটো মই x বুলি ধৰি লৈছো আমি জানো ত্ৰিভুজৰ এই তিনটা কোণ যোগ কৰিলে কিমান হ'ব লাগে 180 ডিগ্ৰী হ'ব লাগে গতিকে x + 80 + 40 = কিমান হয় 180 হ'ব লাগে বুলি আমি লিখিম x plus এই দুটা যোগ কৰিলে কিমান পাম 120 আৰু এফালে 180 x টো ৰাখিম এই যেটো প্লাস 120 আছিল এফালে 180 ৰ ওচৰলৈ গুচি গলে মাইনাস হৈ যাব মাইনাস হলে কিমান থাকিলে 60 থাকিলে সো B অপচন B is the correct answer 60 ডিগ্ৰী 10 নম্বৰটো আছে এনে ধৰণৰ এটো ইম্পৰ্টেন্ট হয় এনে ধৰণৰ কোৱেশ্চন 2023 চনতো আহিছিল ইয়াত কি কৈছে x + 30, x ৰ মাপ উলিয়াবা এই যে x + 30 আছে আৰু এইফালে x আছে এই দুইটাৰ মাপটো উলিয়াবলৈ কৈছে আমি জানো এডাল সৰল ৰেখা হৈ আছে আৰু ইয়াৰ ওপৰত যিমানেই কোণ নহওক এই গুটেই কেটা কোণ যোগ কৰিলে কিমান হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব গতিকে গুটেই কেটা যোগ কৰিম x + 30 + 70 গুটেইটো যোগ কৰিলে কিমান হ'ব লাগে 180 এই দুটা যোগ কৰিলে কিমান পাম 2x আৰু এই দুটা যোগ কৰিলে কিমান পাম 110 পাম এই সৰি 110 নহয় কিমান হ'ব 100 হ'ব আৰু এফালে 180 সো 2x এই 100 টো মই এফালে লৈ গলে মাইনাস হৈ যাব কাৰণ ইয়াত প্লাস আছে সো মাইনাস কৰি দিয়া মাইনাস কৰিলে কিমান পালো 80 পালো দ্যাট মিন্স x = 80 পাইছো x ৰ মানটো ইয়াৰ পৰা উলিয়াই দিয়া 80 টো ওপৰত থাকিব 2 টো তললৈ নামি আহিব 2 এৰে এটো কাটিলে কিবাৰ যাব 2 4 * 8 আৰু ইফালে 2 শূন্য সো x ৰ মান কিমান পালো 40 পালো এটো x ৰ মান হয়নে এতিয়া x + 30 ৰ মান উলিবা x ৰ ঠাইত 40 বহুৱালে ইফালে 30 যোগ কৰিয়া তেতিয়া কিমান হৈ গল 70 হৈ গল সো 40 আৰু 70 এতিয়া 40 আৰু 70 d টো আছে b টো আছে এতিয়া কোনটো শুদ্ধ হ'ব যেহেতু x + 30 টো আগত আছে গতিকে আমাৰ অপচন b টো 70 টো আগত থাকিব লাগিব অপচন b is the correct answer Number 11 and last question. Okay, last question etu x or মাপ উলিবা এই যে চিত্ৰটো দেখিবলৈ পাইছে ইয়াৰ পৰা x or মান উলিয়াবলৈ কৈছে ইয়াত কি হৈছে এটো এটা বিন্দু হৈ আছে আৰু বিন্দুৰ মই কৈছিলো যে বিন্দুত যে কোন উৎপন্ন নহক এই গুটেই কেটা কোন যোগ কৰিলে কিমান হ'ব লাগিব 360 হ'ব লাগিব সো যোগ কৰি দিবা x + 102 এই কোণটো লৈ লৈছো তাৰ পিছত আকৌ যোগ কৰিম x টো আকৌ যোগ কৰিম 110 টো যোগ কৰিলে কিমান ওলাব লাগিব 360 ডিগ্ৰী সো x আৰু x যোগ কৰা তেতিয়া কি হ'ব 2x হ'ব
102 টো ইয়াত মই লিখিলো আৰু এফালে 110 আছে 110 দুইটা যোগ কৰা কিমান হল 212 লিখিম আৰু এফালে 360 আকৌ টুৱাইস x ৰাখিম 360 ৰ ওচৰত আমি 212 টো ইয়াত যেটো প্লাস আছিল এটো কি হৈ যাব মাইনাস হ'ব এফালে 8 এফালে 5 ৰ পৰা 1 গলে 4 এফালে 148 থাকিব ওকে সো টুৱাইস x কিমান পালো 148 x ৰ মান উলিয়াই দিয়া 2 টো নামি আহিব 148 সো 2 ৰে 14 টো কেইবাৰ যাব 7 বাৰ 8 টো কেইবাৰ যাব 474 অপচন এ ইজ দা কারেক্ট আনসার ঠিক আছে আজিলৈ ইমানে আৰু ইয়াৰ পিছত আমি বহুতো প্ৰশ্নৰ উত্তৰ ডিসকাস কৰিম গতিকে ভিডিওটো কেনে পালা জনাবা আৰু তুমি যদি নতুনকৈ চেনেলটো লৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ আজিলৈ ইমানে